গৰুমেৰী গাঁৱত আমাৰ যি চুপাহী মাদ্ৰাছা আছে, এই চুপাহী মাদ্ৰাছাৰ অনেক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কোৰাণ শ্বৰীফ লৈছে, চিফৰা লৈছে। তেওঁলোকক মানে সন্মান সহকাৰে আমাৰ মাননীয় ৰূপৈহাট সমষ্টিৰ বিধায়কৰ পিতৃ মৰহুম আম্বাছ আলী ফৰাজীৰ নামত আৰু মোৰ দেউতাৰ নামত এই অলেখ সংখ্যক কোৰাণ শ্বৰীফ আৰু চিফৰা আমাৰ ৰাইজৰ সহযোগত তেওঁলোকক লিখা পঢ়াৰ কাৰণে আমি দান কৰিছোঁ। আৰু এটা কথা যে আমাৰ মাজত আমাৰ জমিয়তৰ সভাপতি সন্মানিত ৰুবুল আমিন চাহাব আৰু আমাৰ মাহিৰিপাৰ জিলা পৰিষদৰ প্ৰাৰ্থী প্ৰত্যাশী আৰু আমাৰ বৰগুলি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি চৰাহউদ্দিন তথা এই অঞ্চলৰ মুৰব্বী আৰু মাদ্ৰাছাৰ কমিটিবৰ্গ, আলিমুলামা, মুৰব্বীসকল তেওঁলোকে সহায় সহযোগ কৰি আমাৰ এই অঞ্চলৰ শিক্ষা কেনেকৈ আমি আগবঢ়াই নিম তাৰ প্ৰতি লক্ষ্য ৰাখি আজি এই অনুষ্ঠানটো মানে আমি আয়োজন কৰিছোঁ। ইয়াত আমাৰ সমূহ ৰাইজৰ আজি যে আমাৰ গোটেই অসমত ইছলাম ধৰ্মৰ প্ৰতি আমাৰ দেশকে চৰকাৰে এটা ঘৃণা ভাৱ উপজাইছে। আমি ইয়াত হিন্দু মুছলিম যিমান ধৰ্মৰ মানুহ আছে সকলোৱে আজি এই সভাত অংশগ্ৰহণ কৰিছে যে আমাৰ মাজত কোনো ধৰণৰ বিবাদ নাই, হিংসা নাই। একমাত্ৰ এজন মানুহে আমাৰ দেশত হিংসা বিয়পাইছে, ধৰ্মৰ নামত ৰাজনীতি কৰিছে, ধৰ্মক বিভাজন কৰিছে। তেনেকুৱা আমি আমাৰ দুখীয়া ৰাইজ আমি তেনেকুৱা একমত নাই। আমি আছোঁ মানৱ ধৰ্ম হিচাপে, মানৱ সমাজ সেৱা হিচাপে। এই উদ্দেশ্যেৰে আজি আমাৰ কোৰাণ বিতৰণত আজি হিন্দু মুছলিম আমাৰ ৰাজনীতিবিদসকল, আমাৰ ধৰ্ম প্ৰচাৰসকল সকলোৱে একত্ৰিত হৈ আমি মাননীয় আমাৰ নুৰ হুদা চাহাবৰ পিতৃৰ নামত, মোৰ পিতৃৰ নামত আজি আমি কোৰাণ বিতৰণত অংশগ্ৰহণ কৰিছোঁ। আজি প্ৰায় আমাৰ 100ৰো অধিক ছাত্ৰ ছাত্ৰীক আমি এইখিনি বিতৰণ কৰাৰ উদ্দেশ্যেৰে এই সভাখন আহ্বান কৰা হৈছিলে আৰু গোটেইখিনি এই গৰুমেৰী গাঁৱৰ মুৰব্বীসকল আমি উপস্থিত হৈ বিতৰণ কৰি